না, ৰাইজে সজাগ, ৰাইজ সতৰ্ক, ৰাইজে মাত্ৰ বাট চাই আছে যে নিৰ্বাচন কেতিয়া কাষ চাপিব আৰু তেওঁলোকে নিজৰ মূল্যৱান ভোট দি বিজেপি দলটোক ওফৰাব। বাগান অঞ্চলৰ ৰাইজবোৰ নিজে দেখিছে যে যোৱা 5টা বছৰত বিজেপি দলে মাত্ৰ এটাহে কাম কৰিছে যে নিজৰ ভাই ককায়েকৰ নামত, নিজৰ পৰিয়ালৰ নামত তেওঁলোকে বাগান কিনিছে কলা ধন নিজৰ লুকাবলৈ। আৰু ক'ৰবাত বাগান বন্ধ হৈছে, ক'ৰবাত শ্ৰমিকসকলে PF পোৱা নাই, একো তেওঁলোকে চিন্তা কৰা নাই। এতিয়া নিৰ্বাচন কাষ চাপিছে, এতিয়া শ্ৰমিকসকলৰ কথাবোৰ মনত পৰিছে। কিন্তু শ্ৰমিকসকলৰ কথাবোৰ মনত পেলাওঁতে তেওঁলোকে কি কৰিছে যে যি আইন কংগ্ৰেছ দলে শ্ৰমিকসকলক সুৰক্ষা প্ৰদান কৰিবলৈ যি আইন প্লান্টেশ্যন লেবাৰ এক্ট আনিছিল, সেই আইনটো তেওঁলোকে নাইকিয়া কৰি এতিয়া মালিকপন্থী কিছু নতুন শ্ৰমিক আইন আনিবলৈ বিচাৰে, যাৰ ফলৰ পৰা মালিকসকলৰ দায়িত্ববোৰ কমি যাব। এইখিনি ক্ষেত্ৰত আমি মহিলাসকলক বিশেষভাৱে আমি অৱগত কৰাইছো যে পৰৱৰ্তী দিনত যেতিয়া বাগানৰ মালিক আৰু বাগানৰ শ্ৰমিকসকলৰ মাজত যেতিয়া আনুষ্ঠানিক আলোচনাবোৰ হয়, তাত যে মহিলাসকলৰ প্ৰতিনিধি থাকিব লাগে সেইবোৰ মিটিঙত, এইটো আপোনালোকে দাবী জনাব। ময়ো এইখিনি কথা সদনৰ ভিতৰত কৈ আহিলো, যিহেতু আটাইতকৈ আমাৰ পাতোলা শ্ৰমিকসকল হ'লে মহিলা, কিন্তু আলোচনা যেতিয়া হয় তেতিয়া মহিলাসকল তাত সেই মিটিঙত নাথাকে, যাৰ ফলত বহুতখিনি সমস্যা আজি ওপৰত কোনো ধৰণৰ কাম বা নীতি লোৱা নাযায়। এইখিনি কথা আজি আমি সভাত আলোচনা কৰিলো। মই ক'লোৱে যেতিয়া বিজেপি ওফৰাই কংগ্ৰেছৰ নেতৃত্বৰ যেতিয়া চৰকাৰ গঠন কৰিব লাগিব, নিশ্চয় য'ত য'ত বিজেপি দলৰ বিধায়ক আছে নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকক পৰাজিত কৰিবই লাগিব। আৰু ৰাইজে ইতিমধ্যে গোটেই ৰিপৰ্ট কাৰ্ড ৰাইজৰ ওচৰত আছে, বিজেপি বিধায়কে কি কৰিলে, বিজেপি চৰকাৰে কি কৰিলে, আৰু সেই ৰিপৰ্ট কাৰ্ডবোৰ আমি আগন্তুক দিনত আমি আৰু প্ৰচলিত কৰিম।